নমস্কাৰ স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেলটিলৈ আজি মই এই ভিডিঅ'টিত আপোনালোকৰ লগত শেয়াৰ কৰিম গেছ কেনেকৈ আমি তৎক্ষণাত ঘৰুৱা উপায়েৰে নাইকিয়া কৰিব পাৰো এক ৰামবান এটা ঔষধি মই আপোনালোকৰ লগত শেয়াৰ কৰিম যিটো নেকি তৎক্ষণাত আপোনাক গেছৰ পৰা আৰাম দিব এতিয়া ঠাণ্ডাৰ সময়ত গেছ খুব বেছিকৈ হোৱা দেখিবলৈ পোৱা যায় নহয়নে আহকচোন আমি কেনেদৰে ঘৰতে এটা শক্তিশালী ঔষধি তৈয়াৰ কৰি তৎক্ষণাত গেছৰ পৰা আৰাম পাব পাৰো তাৰ বিষয়ে জানো ইয়াৰ কাৰণে আপুনি কি কৰিব এটা সসপেন লব তাতে এক গিলাস পৰিষ্কাৰ পানী দিব আৰু আমাক লাগিব জিৰা আমাৰ সকলোৰে কিচেনতে পোৱা যায় নহয়নে ইয়াৰ কাৰণে আপুনি ইয়াতে এচামুচ জিৰা দিব তাৰ পাছত এটুকুৰা বা দুটুকুৰা ইয়াতে ডালচিনি দিব যদি আপোনাৰ ওচৰত ৰেডিমেড ডালচিনি পাউডাৰ আছে তেতিয়া হলে আপুনি আধা চামুচ ডালচিনি পাউডাৰ ইয়াতে দিব তাৰ পাছত এবাৰ ভালদৰে উতল অহাৰ পাছত জুই আপোনাৰ গেছৰ ফ্লেম অফ কৰি দিব বা জুই কমাই দিব তেনেকৈ আপুনি 5 মিনিট মান উতলাব খুব সুন্দৰকৈ যেতিয়া 5 মিনিট আপুনি উতলাব দেখিব কালাৰটো একদমে ইয়েলৰ নিচিনা হৈ যায় পানীৰখিনি এয়া দেখিছে নহয় মোৰ ইতিমধ্যে হৈ গৈছে তাৰ পাছত আমি কি কৰিম এই পানীখিনি সুন্দৰকৈ এখন চেকনিৰ সহায়ত সেকি লম আৰু কি মিলাম তাক জনাৰ আগতে যদি আপুনি ভিডিঅ'টি ভাল লাগে এটা লাইক কৰিব আৰু যদি চেনেলটিত নতুন তেতিয়া হলে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি থব শেয়াৰৰ যোগ্য বুলি ভাবিলে শেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব কিহৰ ওপৰত ভিডিঅ' দিলে আপোনালোক উপকৃত হ'ব তাৰ ওপৰতে নিৰ্ভৰ কৰি মই আপোনালোকলৈ ভিডিঅ' দিবলৈ যত্ন কৰিম এতিয়া আহক আৰু আমি ইয়াতে কি মিলাম তাৰ বিষয়ে জানো তাৰ পাছত কি কৰিব এটা নেমু লব তাৰে আধা দি দিব অৰ্থাৎ যিকোনো নেমুৰে অন্তত ডাঙৰ চামুচেৰে 2 চামুচ আপুনি ৰস মিহলাব তাৰ পাছতে মিহলাব আপুনি ক'লা নিমখ বজাৰত আপুনি ইজিলি পাব সেই ক'লা নিমখৰো এচামুচ দি ভালদৰে পানীখিনি মিহলাই ল'ব এতিয়া জানক এই পানীখিনি আপুনি কেনেদৰে খাব যদি আপোনাৰ কেতিয়াবাহে গেছ হয় তেতিয়া হলে গেছ হোৱাৰ সময়তে আপুনি বনাব ফ্ৰেছ এই পানীখিনি খাব যদি আপোনাৰ সদায় গেছ বা শৌচ কঠিন বা কোষ্ঠকাঠিন্যতা আদিৰ নিচিনা পেটৰ সমস্যাত ভুগি আছে তেতিয়া হলে খালি পেটতে এবাৰ খাব আৰু গধূলি খাদ্যবস্তু খোৱাৰ 2 ঘণ্টাৰ পাছত এবাৰ খাই আপুনি শুই থাকিব এনেকৈ কন্টিনিউ 15 দিন কৰিলে আপোনাৰ পেটৰ এনেকুৱা সমস্যা যদি আছে হিয়া একেবাৰে নোহোৱা হ'ব প্ৰথম দিনৰ পৰাই আপুনি ইয়াৰ যি গুণ হিয়া আপুনি দেখিবলৈ পাব ইয়াতে মই ডালচিনি জিৰা নেমু ক'লা নিমখ যি 4টা বস্তু ইয়াতে ব্যৱহাৰ কৰিছো সেইকেইটা সম্পূৰ্ণ ঘৰুৱা আৰু আমাৰ পাকঘৰতে পোৱা নহয়নে এইকেইটা বস্তুৱে আমাৰ শৰীৰত একো সাইড এফেক্ট নকৰে ঘৰুৱা বস্তুবোৰে আমাক সদায় কি কৰে ভালহে কৰে আমাৰ শৰীৰত একো অপকাৰ নকৰে নিশ্চিন্তে আপুনি এই বস্তুখিনি খাব পাৰে ডক্টৰৰ দৰব গেছৰ দৰব যদি খায় কিবা নহয় কিবা এটা আপোনাৰ এফেক্ট কৰিহে এৰিব কিন্তু এইখিনি বস্তু খালে একো ভয়ৰ কাৰণ নাথাকে কিন্তু এটা কথা মনত ৰাখিব গৰ্ভৱতী মহিলাই এই দৰব সেৱন নকৰিব ডক্টৰৰ পৰামৰ্শ অনুসৰিহে খাব লগতে যিসকল হাই প্ৰেছাৰৰ ৰোগী তেওঁলোকে নিমখ নিদিয়াকৈ খাব নিমখ দি নহয় মই আশা কৰিছো ভিডিঅ'টি আপোনাক উপকৃত কৰিব পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি আজিলৈ আহো নমস্কাৰ